যোৱাকালি ধুবুৰী জিলাত সমগ্ৰ ৰাজ্যৰ লগতে শান্তিৰে ঈদুজ্জোৱা পালন হোৱাৰ পিছত আজি ধুবুৰী চহৰৰ মাজমজিয়া ৩ নম্বৰ ৱাৰ্ডৰ এখন পুৰণি হনুমান মন্দিৰৰ ওচৰত ৰাতিপুৱা ৰাইজে গোমাংস থকা প্ৰত্যক্ষ কৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰে আৰু ইতিমধ্যে অঞ্চলটোৰ ৰাইজে আহি ইয়াৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু এই উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰাৰ বাবে ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথ আৰক্ষী অধীক্ষক ৰবীন সিং ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰু ৰাইজক বুজাবলৈ চেষ্টা কৰে যেতিয়ালৈকে ৰাইজৰ বক্তব্য যেতিয়ালৈকে দোষী কৰায়ত্ব কৰা নহয় তেতিয়ালৈকে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি তেওঁলোকে হুংকাৰ দিছে। যিটো কাম হ'ব নালাগে ঠিক আৰু এটা বস্তু দেখি ভাল পাইছো যে ৱাৰ্ড নম্বৰ 3 যিখিনি লোকেল আছে তেওঁলোকে আজি ওলাই আহিছে আৰু ওলাই আহি পেলাই এই বস্তুটো তীব্ৰভাৱে গৰিহণা দিছে। সেইকাৰণে যেতিয়া আমি ইনচিডেণ্টটো শুনিলো মই নিজে আৰু এছপি আমি দুইজনে ইমিডিয়েটলি গুচি আহিছো যাতে আপোনালোকৰ কথাখিনি আমি ভালকৈ শুনিব পাৰোঁ